লোককো মোৰ এই আজি এই ফলাফলৰ আঁৰত মই মোৰ অকল নিজৰ কষ্ট বুলি নাভাবোঁ। তাৰ পাছপিনে মোৰ মা দেউতা, মোৰ ভণ্টি, মোৰ গাঁওবাসী আৰু মোৰ পৰিয়ালৰ যিমান মোৰ মানুহ জড়িত হৈ আছে, চবৰ আশীৰ্বাদ, চবৰ আজি খুবেই ভাল লাগিছে। আমাৰ ৰাইজে মোক যেনেকৈ আদৰিছে, মই তাৰ বাবে মই চিৰদিনৰ কাৰণে কৃতজ্ঞ। গাঁওবাসীৰ ৰাইজৰ আগত আশা কৰোঁ আৰু মই নিজৰ ফালৰ পৰা পূৰা চেষ্টা কৰিম যে মই পাছত গৈ ভাল চিকিৎসক হিচাপে কিবা হৈ মেলি সমাজ সেৱা কৰিম, সমাজ সেৱা পথত আগবাঢ়ি যাম। যিহেতু এইটো বৃহত্তৰ উত্তৰ ধেমাজি অঞ্চলবাসীৰ প্ৰথমটো MBBS ডাক্তৰ হিচাপে পৰিগণিত হৈছে আমাৰ জামুগুৰি মিচিঙৰ ডাক্তৰ কিশোৰজ্যোতি সিন্তে। সেইকাৰণে আমি বহুত গৌৰৱান্বিত কৰিছোঁ আৰু আমাৰ তেখেতৰ যিটো আমি গৌৰৱ তেখেতে কঢ়িয়াই আনিব পাৰিছে, তেখেতক অনুসৰণ কৰি আমাৰ উঠি অহা যুৱ প্ৰজন্মই তেখেতক আগত ৰাখি আগবাঢ়ি যাব বুলি আমি আশাবাদী। আৰু যিহেতু আমি মোৰ নিজৰ ভাতৃপ্ৰতিম কিশোৰ সিন্তেক আমি যথেষ্ট আশা কৰি আছিলোঁ, তেনেকৈ পল কৰিব পাৰিছে, তেনেকৈ নাম কঢ়িয়াই আনিব পাৰিছে। আৰু আমি যিহেতু তেখেতক আদৰণি অনাৰ অৱস্থাত যিহেতু আমাৰ গাঁৱত আছে আপোনাৰ জামুগুৰি মহাবিদ্যালয়, আমাৰ গাঁৱতে আছে জামুগুৰি MB স্কুল, এখন বহুত পুৰণা MB স্কুল, আৰু আমাৰ গাঁৱতে আছে জাতীয় বিদ্যালয় এখন। আমাৰ তাতো যথেষ্ট ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰে। তেখেত সকলোৱে আমাৰ ডাক্তৰ কিশোৰ সিন্তে ডাঙৰীয়াক সম্বৰ্ধনা জনাইছে আৰু তেখেত ছাত্ৰ ছাত্ৰীসকলক উৎসাহ উদ্দীপনা জনাবৰ কাৰণে তেখেতে সমূহ ছাত্ৰ ছাত্ৰীলৈ বিশেষ অনুৰোধ জনাইছে। গতিকে আমি গৌৰৱান্বিত আৰু অনাগত দিনত একেজন কিশোৰৰ নিচিনা কেইবাজনো কিশোৰ অনাগত দিনলৈ কঢ়িয়াই আনিব পাৰে, তাৰে কামনা কৰিছোঁ। আজিৰ যিটো আমাৰ যাত্ৰা, সেই যাত্ৰাটো ৰাইজসকলে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। কাৰো জোৰ জবস্তি বা মাতিব লগা হোৱা নাই। তেওঁলোকে আনন্দিত উৎফুল্লিত হৈছে যে এখন এনেকুৱা এটা সমাজৰ পৰা এটা ডাক্তৰ MBBS ডিগ্ৰীধাৰী লাভ কৰাটো খুব সপোনৰ ফল নহয়।